নমস্কাৰ বন্ধু বান্ধৱীসকল। অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ চৰাইদেউ ডিষ্ট্ৰিক্টত কেইটামান পাৰ্মানেণ্ট পোষ্টৰ কাৰণে ভেকেঞ্চি ওলাইছে আৰু সেই পোষ্টখিনিৰ বাবে আপোনালোকৰ কি কি কোৱালিফিকেশ্যন লাগিব আৰু কেনেকৈ এপ্লাই কৰিব আপোনালোকে সেইটো ডিছকাছ কৰিম এই ভিডিঅ'ত। ইয়াত যিখিনি পোষ্ট আছে সেইখিনি আছে আপোনাৰ পিয়ন পোষ্ট আৰু এই পিয়ন পোষ্টৰ কাৰণে আপোনাৰ নম্বৰ অফ ভেকেঞ্চি যিটো আছে সেইটো আছে আপোনাৰ 3টা ভেকেঞ্চি আছে আৰু কেটাগৰী ৱাইজ ৰিজাৰ্ভেশ্যন যিটো আছে সেইটো আছে আপোনাৰ আনৰিজাৰ্ভ কেটাগৰীৰ কাৰণে এটা ভেকেঞ্চি আছে, ST প্লেন্সৰ কাৰণে এটা ভেকেঞ্চি আছে আৰু ST হিলছৰ কাৰণে এটা ভেকেঞ্চি আছে। আৰু এই পোষ্টখিনিৰ কাৰণে আপোনাৰ যিটো পে স্কেল হ'ব সেইটো আপোনাৰ 12,000 to 52,000 আৰু লগতে আপোনাৰ গ্ৰেড পে যিটো আছে সেইটো আপোনাৰ 3,900। ঠিক আছে, তো এইখিনি আছিল আপোনাৰ পোষ্ট ডিটেইলছ আৰু চেলাৰী ডিটেইলছ। এতিয়া এই পোষ্টখিনিৰ বাবে আপোনালোকে এপ্লাই কেনেকৈ কৰিব? তো ইয়াত ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন ফৰ্ম যিখন আছে সেইখন আপোনালোকে ফিল আপ কৰিব লাগিব আৰু সেই ফৰ্মখন আপোনালোকে ব্লক লেটাৰ্ছ ফিল আপ কৰিব লাগিব। ঠিক আছে, আৰু লগতে আপোনাৰ ব্লেক বা ব্লু পেন ইউজ কৰি ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰিব লাগিব। আৰু এই ফৰ্মখন আপোনালোকে অনলাইনত গুগলত পাই যাব। আপোনালোকে চাৰ্চ মাৰিব ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন আছাম গেজেট পাৰ্ট 9, গুগলৰ পৰা আপোনালোকে ডাউনলোড কৰি সেইটো ফিল আপ কৰিব লাগিব। ঠিক আছে, আৰু সেই ফৰ্মখনত আপোনালোকে এটা ৰিচেণ্ট পাছপোৰ্ট কালাৰ পাছপোৰ্ট চাইজ ফটো আপোনালোকে লগাব লাগিব আৰু লগতে আপোনালোকৰ যিটো চিগনেচাৰ আছে সেইটো দিব লাগিব সেই ফৰ্মখনত। ঠিক আছে, আৰু আপোনালোকৰ যিটো ফোন নম্বৰ আছে সেইটো কিন্তু আপোনালোকৰ ৰেড কালাৰ পেন ইউজ কৰি আপোনালোকে এপ্লিকেশ্যন ফৰ্মখনৰ একদম ওপৰত আপোনালোকে লিখিব লাগিব। ঠিক আছে, আৰু কাৰণ ফোন নম্বৰটো তেওঁলোকে ইউজ কৰিব আপোনালোকৰ লগত কণ্টেক্ট কৰাৰ কাৰণে। আৰু যিটো এনভেলপ আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে এনক্ল'জ কৰিব সেইখন আপোনাৰ 5 চেণ্টিমিটাৰ টু 11 চেণ্টিমিটাৰ হ'ব লাগিব আৰু সেইখনত আপোনালোকে এটা পোষ্টেল ষ্টাম্প 5 ৰুপিজৰ এটা আপোনালোকে লগাই ল'ব। ঠিক আছে, আৰু আপোনালোকে যি ডকুমেণ্টছ এপ্লিকেশ্যন ফৰ্মখনৰ লগত লগাব সবখিনি ডকুমেণ্টছ আপোনালোকে চেল্ফ এটেষ্ট কৰিব লাগিব। ঠিক আছে, আৰু এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰাৰ সময়ত আপোনালোকে ব্লক লেটাৰ্ছে ফিল আপ কৰিব। ঠিক আছে, তাতে স্মল লেটাৰ্ছ ইউজ নকৰিব। এতিয়া নেক্সট এই পিয়ন পোষ্টটোৰ কাৰণে যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে সেইটো হ'ল আপোনাৰ মিনিমাম আপোনাৰ 8 পাছ হ'ব লাগিব। ঠিক আছে, মিনিমাম 8 পাছ হ'ব লাগিব আৰু কিন্তু মেক্সিমাম HSLC মানে হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগিব। ঠিক আছে, হায়াৰ ছেকেণ্ডাৰীৰ ওপৰত কোৱালিফিকেশ্যন থাকিলে আপোনালোকে এই পোষ্টটোৰ কাৰণে এলিজিবল নহ'ব। ঠিক আছে, আৰু এই ফৰ্মটো এপ্লাই কৰাৰ পিছত আপোনালোকে সবখিনি ডকুমেণ্টছ লগাই আপোনালোকে নিজে গৈ অফিচখনত আপোনালোকে ছাবমিট কৰিব পাৰিব। তাতে এখন ড্ৰপ বক্স থাকিব। ঠিক আছে, ড্ৰপ বক্স ফৰ পিয়ন, আৰু ড্ৰপ বক্স ফৰ পিয়নত আপোনালোকে যিটো এপ্লিকেশ্যন ফৰ্ম আছে সেইখন গৈ আপোনালোকে ছাবমিট কৰিব পাৰিব। ঠিক আছে, আৰু আপোনালোকে যদি ভাবে আপোনালোকৰ যিটো এপ্লিকেশ্যন ফৰ্ম আছে সেইখন আপোনালোকে পোষ্টেলে বা কুৰিয়াৰে চেণ্ড কৰিব, তেনেহ'লে আপোনালোকৰ যিটো এনভেলপ আছে সেইখনত এড্ৰেছ এইটো দিব, অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ চৰাইদেউ সোণাৰী পিনক'ড 785-690 আছাম। ঠিক আছে, আপোনাৰ যদি পোষ্টেলে চেণ্ড কৰে তেনেহ'লে এইখন এড্ৰেছত আপোনালোকে চেণ্ড কৰিব লাগিব। ঠিক আছে, আৰু যদি নিজে গৈ ছাবমিট কৰিব বিচাৰে তেনেহ'লে এই অফিচখনত এখন ড্ৰপ বক্স থাকিব, সেই ড্ৰপ বক্সত আপোনালোকে ছাবমিট কৰিব পাৰিব। ঠিক আছে, আৰু আপোনালোকে যিটো এনভেলপত আপোনালোকে ডকুমেণ্টছখিনি ছাবমিট কৰিব সেই এনভেলপৰ ওপৰত কিন্তু এইটো আপোনালোকে লিখিব লাগিব যে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ পিয়ন। ঠিক আছে, এইখন আপোনালোকে এনভেলপৰ ওপৰত লিখিব লাগিব। ঠিক আছে, আৰু আপোনাৰ যি ডকুমেণ্টছ আছে সেই ডকুমেণ্টছখিনি আপোনালোকৰ কিন্তু অৰিজিনেল প্ৰডিউচ কৰিব লাগিব। ঠিক আছে, ডেট অফ বাৰ্থ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, যি ডকুমেণ্টছ আছে সেই ডকুমেণ্টছখিনি আপোনালোকৰ কিন্তু ইণ্টাৰভিউৰ সময়ত আপোনালোকৰ অৰিজিনেল প্ৰডিউচ কৰিব লাগিব। ঠিক আছে, আৰু লগতে আপোনাৰ যি কেণ্ডিডেটৰ স্পেচিয়েল স্কিলছ আছে তেওঁলোকৰ প্ৰেফাৰেঞ্চ দিয়া হ'ব, আৰু আপোনালোকৰ এপ্লিকেশ্যনটো ছাবমিট কৰাৰ যিটো লাষ্ট ডেট আছে সেইটো আছে আপোনাৰ 24 অক্টোবৰ 2025। ঠিক আছে, এই ডেটৰ পিছত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰিলে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মটো একচেপ্ট নহ'ব। ঠিক আছে, আৰু এজ লিমিট যিটো আছে সেইটো আছে আপোনাৰ মিনিমাম 18 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম 40 ইয়াৰ্ছ হ'ব লাগিব। সেইটো কিন্তু জেনেৰেল কেটাগৰীৰ কাৰণে। ঠিক আছে, কিন্তু আপোনাৰ ST SC কাৰণে আপোনাৰ 45 ইয়াৰ্ছ মেক্সিমাম এজ লিমিট আছে, আৰু OBC MOBC কাৰণে আপোনাৰ মেক্সিমাম 43 ইয়াৰ্ছ। এতিয়া আপোনালোকে যদি এপ্লিকেশ্যন ফৰ্মখন ইনকমপ্লিট এপ্লিকেশ্যন ফৰ্ম আপোনালোকে ছাবমিট কৰে তেনেহ'লে আপোনালোকৰ যিটো এপ্লিকেশ্যন আছে সেইটো ৰিজেক্ট হৈ যাব। ঠিক আছে, তেওঁলোকে যি ডকুমেণ্টছ কৈছে বা যেনে তেওঁলোকে কৈছে ফিল আপ কৰিব সেই নিয়মমতে আপোনালোকে ফিল আপ কৰিব লাগিব, আৰু লাষ্ট ডেট যিটো আছে 24 অক্টোবৰ সেই ডেটৰ আগতে আপোনালোকে ছাবমিট কৰিব। তাৰপিছত ছাবমিট কৰিলে আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো ৰিজেক্ট হৈ যাব।
এতিয়া নেক্সট কথাটো হ'ল যি কেণ্ডিডেটছে এই পষ্টখিনিৰ বাবে এপ্লাই কৰিব তেওঁলোকে কিন্তু ৰেগুলাৰ এই ৱেবছাইটটো ভিজিট কৰিব লাগিব, ঠিক আছে। choraidev.dcodes.gov.in এইটো ৱেবছাইটত তেওঁলোকে ৰেগুলাৰ আপডেট দিব, ঠিক আছে। আৰু এই পষ্টখিনিৰ কাৰণে আপোনাৰ বাইবাও হ'ব আৰু লগতে ইণ্টাৰভিউ হ'ব ফৰ দ্য পষ্ট অফ পিয়ন, ঠিক আছে। আৰু এইকণ আছিলে এই ভিডিঅ'ত। যদি আপোনালোকে পষ্ট এপ্লাই কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে এপ্লাই কৰি ল'ব, ঠিক আছে। লাষ্ট ডেট 24 অক্টোবৰ হয়, ঠিক আছে। আৰু ভিডিঅ'টো যদি আপোনাৰ কাৰণে হেল্পফুল হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে। ধন্যবাদ।